মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে আজি আকৌ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ সপ্তম অধ্যায়ৰ দ্বিতীয় পাঠটি লৈ আহিছো আহাচোন এই পাঠটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াতে আমি প্ৰথমে কি দেখিবলৈ পাইছো গাঁও আহা আমি সকলোৱে একেলগে গাই যাম হবনে টিপ 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 বৰষুণ পৰে আকাশৰ পানীবোৰ পৃথিৱীত সৰে নৈ বিল নৈ জান খাল বিল ভৰি ভৰি যায় কণ কণ ভেকুলিয়ে মূৰ তুলি চায় আহাচোন আকৌ এবাৰ গাওঁ একেলগে টিপ 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 বৰষুণ পৰে আকাশৰ পানীবোৰ পৃথিৱীত সৰে নৈ জান খাল বিল ভৰি ভৰি যায় কণ কণ ভেকুলিয়ে মূৰ তুলি চায় ভাল লাগিছেনে বাৰু তাৰ পাছত চোৱাচোন কি আছে কথা পাতো আহা পদ্ধতিৰ টিপ টিপকৈ কি পৰাৰ কথা কৈছে পদ্ধতিৰ টিপ টিপকৈ কি পৰাৰ কথা কৈছে বৰষুণ পৰাৰ কথা কৈছে তাৰ পাছত চোৱা নৈ খালত পানী দেখিলে তোমাৰ কি কৰিবলৈ মন যায় তোমালোকেতো নৈ খাল বিল আদিত পানী দেখি থকা নহয়নে কি কৰিবলৈ মন যায় বাৰু তাত গা ধুবলৈ মন যায় সাঁতুৰিবলৈ মন যায় খেলিবলৈ মন যায় হয়নে তাৰ পাছত চোৱা ভাবু আৰু কও আহা মাছ পানীত থাকে মাছ ক'ত থাকে মাছ পানীত থাকে ভেকুলি ক'ত ক'ত থাকে বাৰু মাছ পানীত থাকে মাছক আমি পানীৰ বাহিৰে বেলেগত দেখা নাপাওঁ কিন্তু ভেকুলিক আমি ক'ত ক'ত দেখা পাওঁ ভেকুলিক পানীটো দেখা পাওঁ মাটিটো দেখা পাওঁ হয়নে আকাশত তুমি কি দেখা পোৱা তোমালোকে আকাশত কি দেখা বাৰু জোনবাই দেখা বেলি দেখা তৰা মেঘ হয়নে তাৰ পাছত চোৱাচোন কি আছে ছবিৰ নামৰ প্ৰথম ধ্বনি কও আহা এই ছবিখন দেখিছা নহয় ছবিখন কিহৰ ছবি ঠগাৰ ছবি আৰু তাৰে প্ৰথম ধ্বনিটো কি হ'ব প্ৰথম ধ্বনিটো হ'ব ঠ তাৰ পাছত চোৱা এইডাল কিহৰ ছবি জাৰু হয় না নহয় ছবিৰ নামৰ মাজৰ ধ্বনি কও আহা জাৰু তেনেকে কওঁতে মাজত কোনটো আমি ধ্বনি শুনিছো ৰ নহয় নে তাৰ পাছত চোৱা পঢ়ুৱাহাত আমাক কি কৈছে আমাৰ খুৰা পাৰ হৈ সাজে বাঁহৰ মূঢ়া ঠগাত থৈ পুথিখন সুৰ লগাই পঢ়া আকৌ এবাৰ গাইছো শুনা আমাৰ খুৰা বাৰ হৈ সাজে বাঁহৰ মূঢ়া ঠগাত থৈ পুথিখন সুৰ লগাই পঢ়া চোৱা ইয়াৰ পাছত কি আছে ওপৰৰ শাৰীকেইটাত পোৱা ঠ আৰু ৰ বৰ্ণত ঘেৰ দিও আহা আমি যে ইয়াতে পাইছিলো চোৱা ইয়াতে যি কেইটা আমি ঠ আৰু ৰ এইটো কি ক'ব এই ধ্বনিটোক কম আমি এই ধ্বনিটো এই যে ধ্বনিটো দেখিছা ইয়াক কম আমি ৰ মনত ৰব নহয় সকলোৰে সেই কেইটাত আমাক কি কৰিব দিছে ঘেৰ দিব দিছে গতিকে আৰু ক'ত আছে এইটো তাৰ পাছত এইটো এটা আৰু এয়া ধৰিব পাৰিছা নহয় সকলোৱে তাৰ পাছত চোৱা কি ক'লে পঢ়ো আহা এতিয়া আমি এইকেইটা পঢ়িম মই পঢ়িছো তোমালোকে শুনি যোৱা মূঢ়া ঠগা ঠেলা বুঢ়া বাঢ়ৈ মনত ৰব নহয় আকৌ এবাৰ পঢ়ি দিছো শুনা মূঢ়া ঠগা ঠেলা বুঢ়া বাঢ়ৈ তাৰ পাছত চোৱাচোন কি আছে লিখো আহা এতিয়া আমি লিখিম তোমালোকে চোৱা কেনেদৰে লিখিছো প্ৰথমে দিলো মাত্ৰা তাৰ পাছত এনেদৰে আমি এয়া দেখিছা নহয় কেনেদৰে লিখিছো এনেদৰে দিবা এইটো হ'ল ঠ ইয়াক আমি কেনেদৰে উচ্চাৰণ কৰিম ঠ তাৰ পাছত চোৱা এনেদৰে এইটো হ'ল এনেদৰে দিম
আৰু ইয়াৰ উচ্চাৰণ আমি কেনেদৰে কৰিম ৰ বুজি পাইছানে অকল ৰ নহয় ৰ যিহেতু আমি এটা পাইছো এইটোৰ উচ্চাৰণ হ'ব আমি যেনেকৈ কওঁ মুঢ়া ৰ হৰ দৰে কৈছো ৰ তেনেদৰে আমি ইয়াৰ উচ্চাৰণ কৰিম তাৰ পাছত চোৱা ইয়াতে আকৌ লিখিব দিছে আমি এনেদৰে এবাৰ লিখিছো মই এবাৰ লিখি দিছো দুয়োটা তোমালোকে চোৱা ধৰিব পাৰিছা নহয় তাৰ পাছত চোৱা কি কৈছে বৰষুণ কেনেকৈ পৰে বৰষুণ কেনেকৈ পৰে বৰষুণ টপ টপকৈ পৰে তাৰ পাছত কণ কণ ভেকুলিয়ে কেনেদৰে চাই কণ কণ ভেকুলিয়ে কেনেদৰে চাই কণ কণ ভেকুলিয়ে মূৰ তুলি চাই মনত ৰব নহয় সকলোৰে আজিলৈ আহিছো পুনৰ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ বাকি থকা অংশটিলৈ ধন্যবাদ